A few moments later. গুড মৰ্ণিং গুড মৰ্ণিং ৰাতিপুৱা ভূমিকম্প দিওঁতে বেটা গাখীৰ খাই আছিল এক জাপত মাকে লৈ কেনে উঠি বহি গৈছে ইয়াৰ লাইফৰ প্ৰথমটো ভূমিকম্প নেকি এইটো হয় নেকি এই ইয়াতকে ডাঙৰ আছিল সৰু আছিল ৰামেশ বেটা যাওঁ মই বাবা মই কামত যাওঁ বাই বাই যান চাওঁ বাবা বাই বাই ঘৰৰ অৱস্থা বহুত বেয়া হৈ আছে তো আজি আৰু ৰেকৰ্ডিং চেকৰ্ডিং নকৰোঁ ৱালখনো হালি আহিছে অকণমান এইবিলাক ঠিক চিক কৰাই লওঁ ঠিক আছে A few moments later. আচলতে আমি বাপ আৰু বেটাই ইচাৰাত কথা পাতি আছোঁ বেটাক চাওঁ এই বয়সতে প্ৰেম কি ওলাইছে গালত প্ৰেম কৰোঁতে এই মাত্ৰ ঘুমাই গৈছিল এই মাত্ৰ মোবাইল চাই আছে যে অদৰকাৰী কথা ক'ব হা তোমাক ভাল পায় আকৌ বেছি মোক ভাল নাপায় সেইটোতো কোনোবা সুধিছিলা না কৈ দিলোঁ কিন্তু মোক ভাল পায় দিনটো বাপেকে ৰাখে না কি মোবাইলত দিনটো তোকে চাই আছে কথা পাতি আজি ভূমিকম্পটো অহাৰ পিছৰ পৰা আৰু আজি ভিডিঅ' সেইকাৰণে ৰেকৰ্ডিঙৰ কৰা নাই বেটা এতিয়া মাত্ৰ লগত কথা পাতি এই মাত্ৰ ঘুমাই গৈছিলোঁ মই বেটা এতিয়াই কথা কয় 4 মাহ কমপ্লিট হ'ল 2 তাৰিখে বেটা এতিয়া কথা কয় গু 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 কি ভাষা এইটো মইতো বুজি নাপাওঁ চাব টাইটেলো নাই থব চাব টাইটেল থাকিলে বুজি পালোঁ কেমেৰা অন কৰিলে এই কথা কোৱা বাদ দি দিয়ে গাইছ কেমেৰা চেমেৰা বন্ধ কৰোঁ Few moments later. বহুত গোন্ধ আৰামত গোন্ধ ওলাইছে ৰে মাথাত ঔষধৰ নিচিনা গোন্ধ ওলাইছে ৰে আৰামত কি কৰি আছে আমি কথা কম নতুন বছৰ বুলি আমাৰ বেটাই ভূমিকম্প পালে নতুন বছৰ বুলি আমাৰ বেটাৰ লাইফৰ ফাৰ্ষ্ট ভূমিকম্প আজি হৈছিল আমাৰ বেটা জন্মৰ পৰা আৰু একদিন হৈছিল যেতিয়া ইয়াৰ বয়স আছিল 9 দিন 9 দিনৰ দিনাখন ইয়াৰ এটা ভূমিকম্প হৈছিল 13 দিন 13 দিন যেতিয়া ইয়াৰ বয়স আছিল তেতিয়া এটা ভূমিকম্প হৈছিল চাওক কেনেকৈ হৈ আছে চাওক আপোনালোকে কমেণ্ট কৰি ক'বচোন আপোনালোকৰ ল'ৰা ছোৱালীবিলাক কি কৰি আছিল সেইখিনি সময়ত ৰাতিপুৱা 4:17 মইতো এক জাপত উঠিছোঁ উঠি কিনে চাইছোঁ মাকে চলি লৈ বহি আছে তাৰপিছত লগে লগে মই আকৌ খামত মাৰি ধৰিছোঁ মাক আৰু চলি মন চন বেয়া নেকি আজি তোমাৰ হাই কিহৰ এইগিলা বেলুন ওলাই আছে মায়ে খাবা নে দেই লালটি ওলাই আছে হাত মুখত এই হাতটো এই মাত্ৰ মোৰ দাড়ি লাৰি আছিল জানে খাবা খোজে এই মাত্ৰ এই মোৰ দাড়ি লাৰি আছিলে এইটো খাবা বুজে ইমান বদমাছ বেটা 11টা বাজে গাইছ এতিয়ালৈকে ঘুমোৱা মাথা মাৰা কাৰবাৰ নাই বুজিছেনে মাকক চাই আছে নাই কি চাই থাকা দেখো না তুমি ওজন কিমান আছিল জানা তোমাৰ 2.5 কেজি 2.5 কেজি নহয় 3 কেজি আছিল জন্মত তাৰপিছত তোমাৰ ওজন কমি গৈছে কিমান হৈ গৈছিল জানা 2 কেজি 400 2 কেজি 300 700 গ্ৰাম কমি গৈছিল তাৰপিছত তোমাক আম্মাই ৰাতি উঠি দুধু দিছে আৰু এতিয়া দম দিয়া এইটো কি শিকছা এইটো কি শিকছা নতুনকে কি শিকছা এইটো নতুনকে কি শিকছা বেটাই কিবা এটা শিকছে নতুনকে খালি কৰি থাকে আৰু জিভাটো ওলাই কিনে উঠটো লাগি এনেকৈ কৰি থাকে নাজানো ভাই কাৰ পৰা শিকছে আমাৰ ঘৰত কোনো সৰু চলি নাই দিলে ইনায়াৰ বাহিৰে ইনায়া আছে ইনায়া এইগিলা নকৰে কেমেৰাটো অন কৰোঁ মানে ই কথা চথা কোৱা বন্ধ ইমান টাইম একেবাৰে ধুনীয়া কথা কৈ আছিল তো গাইজ এতিয়া বহুত দেৰি হ'ল জানে 12টা বাজু হ'ল তো আমি এতিয়া আৰু গুড নাইট কৰোঁ আৰু বাই বাই আপোনালোকক সকলোকে ধন্যবাদ আমাৰ ভিডিঅ' চাই থকাৰ কাৰণে আমাৰ আৰামৰ ফালৰ পৰাও ধন্যবাদ দিছে আপোনালোকক আৰামৰ ভিডিঅ'বিলাক চাই থাকে সেইকাৰণে ধন্যবাদ আৰামৰ ভিতৰৰ পৰা শব্দ আছে নেকি টুক টুক কৰি আছে হাঁহি দুক কৰি আছে তাত
আহামৰ 4 মাহ কমপ্লিট হ'ল 2 তাৰিখে। তো এতিয়া আমাৰ বাবাই লাহে লাহে কথা কয় এনেকৈ কয়। বাবা একবাৰ কৈ শুনাই দিয়াচোন, মাতি শুনাই দিয়াচোন, কৰাচোন, মাত দিয়াচোন। মোবাইলটো ওলোৱাৰ লগে লগে একেবাৰে যি কৰি থাকিব চুপচাপ হৈ যাব। তাৰমানে ই দেখাই আৰু মই ভুদাই মই একো নাজানো, মই চব ভুদাই, মই একদম একো নাজানো, এইটো দেখাই আৰু এনেই থৈ ওলাই থাকে। লাঠি মাৰি আছে ক'ত দেখিছা নে নাই? এতিয়া তোমাৰ হৈছে কি হৈছে তোমাৰ? এয়া লোৱা ভিটামিন লোৱা ভিটামিন খোৱা। এই তোমাৰ দেহাত লাগে ভিটামিন, তোমাৰ দেহাত তোমাৰ দুধত কাটছে। এনেকে কি কম বস্তু দেহ টানা নাটানবা। গুড নাইট গাইজ, গুড নাইট। বেটাও গুড নাইট দিছে। ৰাইট চাইডে এটা ভিডিঅ' আহি আছে বেটাৰ, সেই ভিডিঅ'টো চাব। এইটো ভিডিঅ'ৰ পিছত আন্ধাৰ মুন্ধাৰ পাইছে না, খুব ফূৰ্তি পাইছে। ধৰবাই নোৱাৰো, পোহৰত ফূৰ্তি পায় নে আন্ধাৰত পোহৰ পায়, ফূৰ্তি পায়। আন্ধাৰ দিলেও ফূৰ্তি হৈ যায় আৰু কেতিয়াবা পোহৰ লগা হৈ যায়। মিনিটে পচন্দ চেঞ্জ হৈ থাকে। এতিয়া যদি মই ফ্লাছটো মাৰো, ভিডিঅ' কোৱালিটিটো আপোনালোকক ভালকে দেখাবৰ কাৰণে কথা কোৱা খেলা চব বন্ধ হৈ যাব। এইবিলাক দেখাই থাকিলে গোটেই ৰাতিটো পাৰ হৈ যাব। এতিয়া এটামান বাজিছে। দিয়ক গাইজ, গুড নাইট বাই বাই। বেটাও গুড নাইট দিছে আপোনালোকক। গুড নাইট দিয়ক গাইজ। আজিৰ ভূমিকম্পটো কিন্তু বেলেগ আহিছিল দেই, মনত থাকি যাব। গুড নাইট গাইজ, বাই বাই।